तो हाय हेलो नमस्कार वेलकम बैक टू माय यूट्यूब चैनल गाइस। तो बोलक खेत्रीत এটা মানে মা কামাখ্যাৰ অন্য এটা মানে মন্দিৰ এটা আছে। তো বলক আপোনালোকক দেখাই আছো। এতিয়া মই এজন ছাৰৰ লগত গৈ আছো মানে তালে। তো বলক আপোনালোকক দেখাম। ভিডিঅ'বোৰ সম্পূৰ্ণ চাই দিব, শ্বেয়াৰ কৰি দিব, লাইক কৰি দিব আৰু কমেন্ট কৰি দিবলৈ নিশ্চয় নাপাহৰিব গাইস। হৰ হৰ মহাদেৱ। तो गाइस ये माँ कामाख्यार अन्य এটা ধাম মানে দেৱালয় য'ত আপোনাৰ খেত্ৰীত অৱস্থিত। তো বলক আপোনালোকক দেখাই আছো গোটেই মন্দিৰ কেম্পাছটো দেখামে বাৰু। তো এইটো হৈছে মেইন গেট। ইয়াৰ পৰা মানে অকমান চিৰি উঠি যাব লাগিব আৰু ঠিক অপজিট এটা পুখুৰী এটা আছে কি ধুনীয়া চাব পাৰে আপোনালোকে। আৰু ঠিক এনেকুৱা এনো ইফালে। তো আপোনালোকে মোবাইলৰ লোকেশ্যন মাৰি দিলে পুৰা বঢ়িয়াকৈ আহি যাব। তো বলক আপোনালোকক দেখাম এতিয়া মন্দিৰটো এবাৰ। জয় মা या भैरव बाबा আছে। তো বলক দেখাও আপোনালোকক। রোদ বহুত দিছে আজিও। তো গাইস কঁঠালৰ গাছ এডাল চাওকচোন কিমান ডাঙৰ প্ৰকাণ্ড একদম। অলপ পাহাৰ জায়গাত আছে ন, সেইকাৰণে পাহাৰ বেছি নহয় আৰু অকমানে। এয়া মাৰ মন্দিৰ চাই লওক। গাইস এইটো হৈছে মাৰ মন্দিৰ চাই লওক। জয় মা কামাখ্যা জয় মা। খেত্ৰীত অৱস্থিত গাইস। তো আপোনালোকে গুগলত লোকেশ্যন আহিলে আপোনালোকে নিশ্চয় লোকেশ্যন দিলে আপোনালোকে আহিব পাৰিব জায়গাটোলে। বিৰাট ধুনীয়া পুৰা শান্তিপূৰ্ণ জায়গা গাইস। এবাৰ হলেও ভিজিট কৰিব। এয়া চাওক বাকি গোটেই হেৰিটো মই দেখাই আছো এৰিয়াটো আপোনালোকক। তো এইটো হৈছে আমাৰ মাৰ মন্দিৰটো চাই লওক গাইস, যোন খেত্ৰীত অৱস্থিত। তো ভাল লাগিলে নিশ্চয় লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, সাবস্ক্ৰাইব কৰিবলৈ নিশ্চয় নাপাহৰিব গাইস। আৰু কমেন্ট এটা হলেও কৰি দিব আৰু। থ্যাংক ইউ। আৰু মন্দিৰৰ ভিতৰত মানে আপোনাৰ ফটো উঠাব নিদিয়ে মানে। তো মই যিমানখিনি পাৰিছো আপোনালোকক দেখাম বাৰু। এয়া চাওক এয়া মন্দিৰটো বলক আপোনাক গোটেই দৃশ্যখিনি দেখাই আছো ওচৰৰ। বিৰাট মানে গাঁৱৰ নিচিনা পৰিৱেশটো বিৰাট ভাল লাগিছে। তো বলক দেখাই আছো আপোনালোকক, চাই থাকিব আৰু ভিডিঅ'টো শেষলৈ নিশ্চয় চাই দিব এবাৰ হলো। থ্যাংক ইউ। তো গাইস এইটো হৈছে মা কামাখ্যা মা মন্দিৰ। ইয়াৰে খেত্ৰীৰ আপোনাৰ বলিঘৰ চাই লওক। এইটো এইখিনি গোটেই বাউণ্ডাৰীটো। এইটো হৈছে মাৰ মেইন মন্দিৰটো গাইস। এয়া চাওক। তো বলক আপোনালোক দেখাই আছো। এইটো ডাঙৰে আছে কিন্তু পাহাৰৰ ওপৰত আছে অকমান। গাইস এইটো হৈছে মাৰ মন্দিৰ। এইফালে হৈছে এইবিলাক ভঁৰাল ঘৰ। তো বলক জয় মা কামাখ্যা জয় মা। জয় মা কামাখ্যা জয় মা জয় মা। তো গাইস ভাল লাগিলে নিশ্চয় লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, সাবস্ক্ৰাইব কৰিবলৈ নিশ্চয় নাপাহৰিব আৰু কমেন্টত জয় মা বুলি নিশ্চয় লিখি দিব এবাৰ। জয় মা কামাখ্যা মা। আৰু ইয়া হৈছে গাইস বাহিৰৰ পৰা চাই লওক মাৰ মন্দিৰটো। এয়া তো এইফালে এনেকৈ গাড়ী লৈ আহিব পাৰি আৰু এনেকৈ। এয়া হৈছে মাৰ মন্দিৰটো চাই লওক। বিৰাট ধুনীয়া লাগিছে। বলক এবাৰ বেক সাইড যাওঁ এনেকৈ আমি সাইডেদি ৰাস্তাটোৰে। তো গাইস এইখিনি এনেকুৱাই আৰু। এফালে মানুহৰ ঘৰ, প্ৰাইভেট মানুহৰ ঘৰ এইবিলাক।
हर हर महादेव बाबा भोलेनाथ এয়া চাওক গাইছ বাবাৰ মন্দিৰ এটা পালো বিৰাট ধুনীয়া এইডাল বেলগছ চাই লওক ইয়াতে হৰ হৰ মহাদেৱ এয়া গাইছ চাওক এইটো আমি মা কামাখ্যা মা মন্দিৰ ইয়াতে ক্ষেত্ৰীত মই এইটো বনাই দিলো তো ভাল লাগিলে নিশ্চয় লাইক কৰি দিব কেইটা আছে 3টা 3 6 1 7 7টা দি কিনে বনালো এইফালে এইটো মাৰ মন্দিৰ গাইছ গাইছ মন্দিৰত আৰতি লগাৰ টাইম হৈ গৈছে চাই লওক ভোগ লাগিব এতিয়া মানে মন্দিৰত মা কামাখ্যা মন্দিৰত এসব নাগাৰা আৰু এই তাল টিলিঙা এইবিলাক গোটেইবিলাক বজাব এতিয়া জয় মা জয় মা জয় মা তো ৰেগুলাৰ মানে এইখিনি টাইমত আপোনাৰ ইয়াতে ভোগ লগোৱা হয় মাৰ তাত গাইজ ভাল লাগিলে নিশ্চয় লাইক কৰি দিব ঠিক গাইজ আজিলৈ ইমানেই আছিলে আকৌ লগ পাম আপোনালোকক নেক্সট ভিডিঅ'ত তাৰ কাৰণে আপোনালোকে নিশ্চয় চাই থাকিব HS227 ব্লগছ আৰু যোনে যোনে নতুনকৈ চাই আছে বাৰু ছাবস্ক্ৰাইব নিশ্চয় কৰি ল'ব মোৰ ইউটিউব চেনেলটো থেংক ইউ গাইজ হৰ হৰ মহাদেৱ